মৰ্নিং বন্ধুসকল আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যন এখন চুইফ্ট ডিজাৰ সবাই ভাল লগা লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। প্ৰথমতে আমি গোটেই চাইডটো দেখালোঁ কেনেকুৱা কেইটা আছে গাড়ীখন। খুলি খালি ইণ্টিৰিয়ৰ ডিগি দৰ্জা বনেট কমপ্লিট দেখাম। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গুৱাহাটী ষ্টেচন। গাড়ী কণ্ডিশ্যন একদম টিপটপ হৈ আছে। চাওক কোনো দাগি দুগা নাই, দেখিছে সৰু সৰু অকণ স্কেচ আছে, কাৰণ ছেকেণ্ড হেণ্ড গাড়ী বুলি অকণমানতো ক'ৰবাত দাগি দুগা থাকিবই খোজকাজ, কিন্তু মেজৰ তেনেকুৱা ক'ৰবাত ডেণ্টিং নাই, কোনো দাগি নাই, দেখিছে দেন একদম ধুনীয়া ক্লিন হৈ আছে, কোনো ডেণ্ট চেণ্ট পৰি থকা নাই। VXI অপশ্যনেল মডেলটো হয়। গাড়ী চাওক কেনেকুৱা ধুনীয়া কিতাপত আছে, আৰু একো কাম নাই, না কিবা বডি চাউণ্ড কিবা ছাছপেনশ্যন চাউণ্ড একো কাম নাই, জাষ্ট তেল ভৰাই চলাব পাৰিব। তাই দেখিছে তাই যিকেইটা লাগি আছে 30-35 কিলোমিটাৰ চলাব পৰা হৈ আছে ধুনীয়াকৈ। পেট্ৰল ভাৰ্চন হয়। এইটো ফ্ৰণ্টত দেখিছে আপোনাৰ ফগলেম লাগি আছে, কোম্পানী ফিটেড। এইটো পুৰণা চেপ, 14 চেপটো নহয়, আপোনাৰ 16 মডেল হয়। 16 মডেলৰ চেপটো অলপ বেলেগ আহিছিলে লাইটৰ। চাই লওক ইঞ্জিনটো, চাই লওক একদম পুৰা ক্লিন হৈ আছে, এছ'চিয়েজ কমপ্লিট লাগি আছে, দেখিছে কোম্পানী ফিটেড চব। আপুনি VXI অপশ্যনত পাই যাব, দুটা এয়াৰবেগ পাই যাব, কোম্পানী ফিটেড চাউণ্ড চিষ্টেম পাব, ব্লুটুথ, 4খন পাৱাৰ উইণ্ডো, আৰু আপোনাৰ AC হিটাৰ পাতে গোটেইখিনি আছে। চিট কভাৰ দেখিছে একদম কোম্পানী ফিটেড ভাল কোৱালিটি লগাই দিছে, দামী কোৱালিটি। গাড়ী সম্পূৰ্ণ চিল আছে, দেখিছে। এই চাইডটো চাওক, এইখন দেখিছে দৰ্জা কমপ্লিট চিল হৈ আছে। চিলবোৰ আমি একেনে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়। চাওক যথেষ্টখিনি স্পেচ আছে, দেখিছে। মাজত এইটো আপুনি আৰ্মৰেজ পাই যাব। মই ডিগিটো খুলি দেখাইছোঁ। এই ডিগি দেখিছে আপোনাৰ যথেষ্টখিনি স্পেচ আছে। এইখন আপোনাৰ ডিগি দেখিছে এইটো চিল হৈ আছে। স্পেচক মোটামুটি আপোনাৰ 60% প্লাছ হৈ আছে স্পেয়াৰ, মানে তাই আল্টিমেটলি গোটেইকেইটাই ভাল হৈ আছে, একদম টেনশ্যন ফ্ৰীকৈ চলাব পাৰিব। এইটো টায়াৰ চাওক একে 70% প্লাছ আছে। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে, আৰু একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয়। তাত দেখিছে 4খন পাৱাৰ উইণ্ডো আছে, ৱাৰ বিমখন ইয়াতে আপোনাৰ খোলা মেলা কৰিব পাৰিব, ইয়াতে মিলাব পাৰিব। এয়াৰবেগ চাওক, এটা ষ্টেঙত আছে, এটা আপোনাৰ তাত আছে ডেছবৰ্ডত। আৰু এতিয়া আমি ইঞ্জিনটো দেখাওঁ অকণ, বনেটখন দাঙি। এইটো চাওক তাই, এইটো একেই হৈ আছে, 80% প্লাছ আছে। চব খুলি খামি খালি এইকাৰণে দেখাওঁ যাতে গাড়ী কাষ্টমাৰজনে গাড়ীখন ভিডিঅ'টো চাই পেলাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। ইয়াত দেখিছে ABS আছে, এইটো এপ্ৰন চিল আছে, এইটো এপ্ৰনো চিল হৈ আছে, দেখিছে। বেটেৰীটো গ্ৰীণ হৈ আছে, নতুন বেটেৰী লাগি আছে। ইয়াত কোনো ধৰণৰ খোলা মেলা হোৱা নাই, ক'তো ৰেঞ্চ লগা নাই, ক'তো লিকেজ নাই, দেখিছে। বনেট চব কমপ্লিট চিল হৈ আছে। আপোনালোকে আহি নিজে ফিজিকেলি চাই গম পাব কেনেকুৱা কিতাপত আছে। আৰু একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয় চুইফ্ট ডিজাৰখন। আপোনাৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণেও হয়, বা ভাড়া চাৰা মাৰিম বুলি কাৰণেও সুবিধা হয়, কাৰণ মাইলেজটো ভাল আৰু মেইনটেনেঞ্চটো বহুত কম। বন্ধুসকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এখন 2016 চনৰ লাষ্টৰ VXI অপশ্যনেল পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 4,25,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে 20% 25% ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক নিজে ফিজিকেলি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক, দামটো আমি কিবা এটা চাই দিম। বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আমাৰ নতুন নতুন ষ্টক আপডেট হৈছে আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। আপোনালোকে আহক নিজে ফিজিকেলি আমাৰ ডিলাৰত ভিজিট কৰি গাড়ীখন চাই লওক কেনেকুৱা কোৱালিটিত আছে।